নমস্কাৰ সকলোলৈ আজি আপোনালোকক বিশেষ এটা কাৰণত আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি এটা বিষয়ত আপোনালোকক অৱগত কৰাৰ কাৰণে ৰাইজৰ উদ্দেশ্যে আমি কিছুমান কথা ক'বলগীয়া আছে তাৰ কাৰণে আমি আপোনালোকক মাতিছিলোঁ। আমাৰ লগত আছে সন্মানীয় ভৱেন্দ্ৰ চন্দ্ৰ বড়ো বিটিএছচি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ, আমাৰ হিৰণ বড়ো ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু বিপ্লৱ দেৱনাথ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ আমাৰ সাধাৰণ সম্পাদক দায়িত্বত আছে। কথাটো হ'ল যে এই 2-3 দিন ধৰি আমি এটা বিশেষ নিউজ চেনেলত দেখা পাই আছোঁ বা শুনিব পাই আছোঁ যে যোৱা আজি 29 তাৰিখে আমাৰ খৈৰাবাৰীত BPFৰ জইনিং প্ৰগ্ৰাম আছিলে, য'ত নেকি আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়া উপস্থিত থাকিছিল। তাতে আমি এটা নিউজ চেনেলত এনেকুৱা দেখিব পাইছোঁ যে তেওঁলোকে এটা প্ৰচাৰ চলাই আছে যে বিজেপিৰ পৰা খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ আমাৰ বিজেপিৰ পৰা বহুতো কাৰ্যকৰ্তা বা দলীয় নেতৃত্বই বিজেপিক বেয়া পায় বা বিজেপিৰ বিভিন্ন কাৰণতেই হওক বা MCLA মহোদয়ৰ ওপৰতো কিছুমান কথা আহিছে যে তেওঁৰ লগত বা তেওঁ কামৰ কথাত বেয়া পায় তেওঁলোকে BPFত যোগদান কৰিছে। আমি আপোনালোকক এইটোৱে জনাব খুজিছোঁ যে তেনেকুৱা কোনো কথা নাই, এইখিনি গোটেই ভিত্তিহীন মিছা প্ৰচাৰ চলাই আছে। আমি আমাৰ মণ্ডলৰ বা আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ যিমান কাৰ্যকৰ্তা আছে সকলোৱে আমাৰ দলীয় কাম কাজত লাগি আছে, ৰাইজৰ উন্নয়নৰ কাম কাজত লাগি আছে। আমি সকলোৱে দিনে নিশাই আপোনালোকে দেখা পাই থাকে বা আমি দেখা পাই থাকোঁ আপোনালোকৰ জৰিয়তে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে ৰাতিয়ে 24 ঘণ্টাৰ ভিতৰত প্ৰায় 18 পৰা 20 ঘণ্টা তেওঁ সময় দিয়ে ৰাইজৰ স্বাৰ্থত। ৰাতি 2-3 বজাতো এয়াৰপৰ্টত গুচি যায়, GMCত গুচি যায়, বেমাৰী হ'লে খবৰ ল'বলৈ গুচি যায়। আমি সদায় চাই থাকোঁ আৰু তাৰ পৰা আমি এটা উৎসাহ পাওঁ, কাম কৰাৰ কাৰণে আমি এটা সাহস পাওঁ যে যোনজন নেতাই আমাৰ কাৰণে ৰাইজৰ কাৰণে ইমান কাম কৰি আছে, তে আমি ৰাইজৰ কাৰণে আমাৰ সমষ্টিত, আমাৰ খৈৰাবাৰী মণ্ডলত, আমাৰ গাঁৱত আমি কিয় কৰিব নোৱাৰিম। তাৰ কাৰণে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিটো গাঁৱতে চুবাই ঘূৰি আছে, কাম কৰি আছে, দলীয় স্বাৰ্থত কাম কৰি আছে, ৰাইজৰ স্বাৰ্থত কাম কৰি আছে। কিন্তু তেওঁলোকে এটা অপপ্ৰচাৰ চলাইছে যে আমাৰ কাৰ্যকৰ্তাসকলে বিজেপিক বেয়া পায় বা বিজেপি দল ত্যাগ কৰি BPFত জইন হৈছে। আমি ইতিমধ্যে দেখা পাইছিলোঁ তেওঁলোকে হাৰেঙৰ কেইজনমান মানুহে তাতে তেওঁলোকে বিজেপিত থাকি একো পোৱা নাই বুলি কৈছে। হাৰেঙৰ মই খবৰ লৈছোঁ তেওঁলোক আছে বাণীকান্ত বৰুৱা, ৰাজেন ৰাজবংশী, আমি চিনিও পাওঁ মানুহ। তেওঁলোকে কোনো ধৰণৰ আমাৰ দলৰ কাৰ্যকৰ্তা নাছিল, এতিয়াও নাই। তেওঁলোক আগৰ পৰাই BPFৰ সমৰ্থক, তেওঁলোক BPFতে কাম কৰা মানুহ আছিলে। তেওঁলোকে এনে কৈছে যে বিজেপিত আছিলোঁ। হয়, বিজেপি দলক তেওঁলোকে ভাল নাপাব পাৰে, কিন্তু তেওঁলোকৰ গাঁৱত আমি ৰাস্তা দিছোঁ, হাৰেঙত আমি ৰাস্তা দিছোঁ, কেইদিনমান পিছত আৰু এটা ৰাস্তা হ'ব। আন্ধাৰীঘাটত আমি CC ব্লক গুৰবিলৰ পৰা ৰাস্তা দিছোঁ। তাতে আমাৰ অৰুণোদয় পোৱা মানুহ প্ৰত্যেক ঘৰে ঘৰে আপোনালোকে গ'লে পাব, অৰুণোদয় ইমপ্লিমেণ্ট হৈছে। এতিয়া বৰ্তমান PMAY যি ঘৰ আছে প্ৰতি ঘৰ পাইছে। যোনবিলাকে কৈছে যে একো পোৱা নাই, যিসকল ব্যক্তিয়ে কৈছে তেওঁলোকৰ ঘৰতে এটা PMAY ঘৰ পাইছে। তেওঁলোকে এতিয়া যাব চাই, আপোনালোকে যদি যায় চাব পাৰিব যে ঘৰ বনাই আছে, নহ'লে তেওঁলোকে আৰম্ভ কৰিছে কামখিনি। তো গতিকে এইখিনি কথাৰ কাৰণে আমি জনাব বিচাৰিছোঁ যে এইবিলাক অপপ্ৰচাৰ। তেওঁলোকে BPFে এতিয়া ভয় খাই আছে, তেওঁলোকে যিহেতু শাসনত নাই। হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে এতিয়া কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব, কেনেকৈ কৰিব? তেওঁলোকৰ কোনো ভেটিয়ে নাই, এতিয়া ভেটিয়ে নাই। তেওঁলোকে আমাৰ তাততো খবৰ আছে কেইদিনমান পিছত যেতিয়া তাৰমানে পঞ্চায়ত নিৰ্বাচনসমূহ শেষ হ'ব, স্বাস্থ্য পৰিষদৰ নিৰ্বাচনখিনি এতিয়া বৰ্তমানলৈকে প্ৰচাৰ চলি আছে। এইখিনি শেষ হোৱাৰ পিছত BTCত যেতিয়া আমাৰ আৰম্ভ হ'ব, যিটো ইলেকশ্যনৰ পৰ্যায়ত যিটো প্ৰচাৰ বা নিৰ্বাচনী প্ৰচাৰ যেতিয়া আৰম্ভ কৰিম, আমাৰ তাত বহুত খবৰ আছে, বহুত সমষ্টিৰ এনেকুৱা আছে তেওঁলোকৰে মানুহ, তেওঁলোকৰে নেতা, তেওঁলোকৰে কোনোবা প্ৰাক্তন MCLAবিলাক যোগাযোগ কৰি আছে, আমাৰ তাতে জইন হ'ব, বিজেপিত জইন হ'ব আৰু তেওঁলোকে আহি বিজেপিত জইন কৰি ৰাইজৰ স্বাৰ্থত কাম কৰিব বুলি তেনেকুৱাও খবৰ পাইছোঁ। আগতে তেওঁলোকে কাম কৰিব পৰা নাই, 15 বছৰ 17 বছৰ তেওঁলোকে চলাইছে। তেওঁলোকে ৰাইজৰ কাৰণে কি কৰিলে? তেওঁলোকে কিছুমানেতো এনেকুৱা কৈছে আমি MCLA হৈছোঁ যদিও আমি স্বতঃস্ফূৰ্তভাৱে কাম কৰিব পৰা নাই বিশেষ এটা কাৰণত। তো আমি সেইবিলাক কথাত নাযাওঁ। আমাৰ কথা হ'ল আমি দলীয়ভাৱে আমি আমাৰ চৰকাৰত থাকি ৰাইজৰ কাৰণে যিখিনি আমি কাম কৰিব পাৰিছোঁ, আগন্তুক যাতে আৰু বেছিকৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ উদ্দেশ্যও সেইটো, আমাৰ লক্ষ্যও সেইটো যে আমি সমাজৰ প্ৰত্যেক ঘৰ মানুহ, অন্ত্যোদয় আঁচনি আমাৰ এটা আঁচনি আছে, যে সমাজৰ একেবাৰে শেষৰ ব্যক্তিজন, একেবাৰে দৰিদ্ৰ ব্যক্তিজন, তেওঁ যাতে সমাজৰ অন্যান্য ব্যক্তিৰ দৰে চলিব পাৰে।
আকৌ এবাৰ মই ক'ব খুজিছোঁ যে আমাৰ কোনো দলৰ দায়িত্বত থকা মানুহ BPFতো যোৱা নাই, অন্য কোনো দললৈ যোৱা নাই আৰু তেনেকুৱা নাযায়। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি সকলোৱে মিলি ৰাইজৰ স্বাৰ্থতহে কাম কৰি আছোঁ আৰু সকলোৱে আমাৰ কাৰ্যকৰ্তাই ৰাইজৰ স্বাৰ্থৰ কাৰণে লাগি আছে, কোন বেলেগ দলৰ কথা চিন্তা কৰা নাই। আৰু দল ইয়াতে এটাই আছে, আপোনালোকে জানে যে ভাৰতবৰ্ষই হওক বা ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈ আছে ভাৰতীয় জনতা পাৰ্টি, য'ত নেকি তাৰমানে ভাৰতবৰ্ষত বা আমাৰ অসমতো তাৰমানে চব অন্যান্য ৰাজনৈতিক দলৰ পৰা সদস্য সংখ্যা বেছি। তো ইমান সদস্য আছে আৰু আমাৰ ইমান তাৰমানে মিত্ৰজোঁটৰ চৰকাৰ যদিও কওঁ আমি BTCত, দুটা চৰকাৰ মিলি আমি কাম কাজবিলাক কৰি আছোঁ। তো গতিকে এইখিনিহে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। তো তেওঁলোকৰ কথা যি মিছা অপপ্ৰচাৰ চলাই আছে গোটেই কথা ভিত্তিহীন। তেওঁলোকৰ এতিয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ, তেওঁলোকে যে কি কৰিব কি নকৰিব তাৰ কাৰণেই তেওঁলোক তাৰমানে উল্টা পুল্টা নিউজবিলাক সম্প্ৰচাৰণ কৰে, তেওঁলোকে জইনিং প্ৰগ্ৰাম পাতে আৰু তেওঁলোকৰ মানুহকে মাতি আনি তেওঁলোকে তাৰমানে জইনিং কৰায়। খবৰ আছে এতিয়া মোৰ গাঁৱৰ পৰাও এনেকুৱা মই লক্ষ্য কৰিছোঁ, বেটাৰী ৰিক্সাত আহিছে তেওঁলোকৰে মানুহ আৰু দেখিছোঁ তেওঁলোককো জইন লিষ্টত নাম দিছে। তো মই এইটো সম্পূৰ্ণ তাৰমানে এনেকুৱা ভাবি লৈছোঁ যে প্ৰত্যেক গাঁৱৰে এনেকুৱা আছে, তেওঁলোকৰ কাৰ্যকৰ্তা মানুহ আনিছে, তেওঁ কাৰ্যকৰ্তা আহিছে, কাৰ্যকৰ্তাই জইন হৈছে, বেলেগ অন্য মানুহ নাই তেওঁলোকৰ। এইখিনিৰ কাৰণে মই আপোনালোকক মাতিছিলোঁ। আমি এটা সিদ্ধান্ত লৈছোঁ, আগন্তুক যি আমাৰ নিৰ্বাচন হ'ব তাতে আমি একক সংখ্যাগৰিষ্ঠতাৰে জিকিম আৰু BTCৰ 40টা সমষ্টিতে আমি 40টাত জয়ী হ'ম বুলি আমাৰ আশা আছে। আমাৰ কাৰ্যকৰ্তাই কাম কৰি আছে, ইয়াতে কোনো সন্দেহ নাই। আৰু নেতৃত্ব আমাৰ ৰাজ্যিক নেতৃত্ব আছে, আমাৰ জিলা নেতৃত্ব আছে, তেওঁলোকে সিদ্ধান্ত ল'ব নিৰ্বাচন কেনেকৈ খেলে, মিত্ৰতাত খেলে নেখেলে সেইটো তেওঁলোকৰ বিষয়বস্তু। আমাৰ নেতৃত্ব যিহেতু আছে, কিন্তু আমাৰ কাম আমি কৰি যাম। আৰু আমাৰ যি এটা কথা শুনিছে যে মাননীয় MCLA মহোদয়ক বেয়া পায় বা MCLA জনক বেয়া পায়, বহুতো দলৰে কাৰ্যকৰ্তা তাৰমানে বেলেগ দললৈ গুচি যোৱাৰ তেনেকুৱা সিদ্ধান্ত লৈ আছে বুলি যোনটো প্ৰচাৰ হৈ আছে, এইটো ভিত্তিহীন। আমাৰ প্ৰাৰ্থীকেন্দ্ৰিক কোনো ধৰণৰ ৰাজনীতি BJPত নচলে, ব্যক্তিগত ৰাজনীতি আমাৰ BJPত নচলে। আমি এটা BJPৰ পৰিয়াল, আমি সকলোকে লৈ আগবাঢ়ি যাওঁ। আমাৰ কথা হ'ল, আমাৰ প্ৰাৰ্থী হ'ল পদুম ফুল, আমাৰ নেতা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদীজী, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তেওঁলোকৰ যি কাম কাজৰ প্ৰেৰণা সেইবিলাক চাই আমি উৎসাহ পাওঁ আৰু আমি কাম কৰি যাওঁ। আমাৰ দলে সিদ্ধান্ত ল'ব কোনে টিকেট পাব কোনে টিকেট নাপাব, তাতে আমাৰ এইবিলাক চিন্তা চৰ্চা বিষয়বস্তু নহয়। যোনে টিকেট পালেও আমি তেওঁৰ হৈ কাম কৰিব লাগিব, দলক জিকাব লাগিব, পদুম ফুলক জিকাব লাগিব, সেইটো আমাৰ কথা। আৰু আমাৰ এটাই স্থিতি, দল সৰ্বোপৰি, দলৰ সিদ্ধান্ত সৰ্বোপৰি। আমি কোনো কাৰো কথাত আমি টিকেট কোনে পায় এইবিলাক আমি মাথা নামাৰোঁ, আমাৰ এইটো বিষয়বস্তুৱে নহয়। সকলোকে নমস্কাৰ কৰিছোঁ। যোৱা 29 তাৰিখে যিটো BPFৰ যিটো জইনিং মিটিং, সেই মিটিংখনত মানে মোৰ বিষয়ে কিছু কথা কৈছে মিডিয়াত, মানে খৈৰাবাৰী MCLA যে একো কাম কৰিব পৰা নাই বুলি। আচলতে তেওঁলোকে মই যিখিনি কাম কৰিছোঁ তেওঁলোকে চোৱা নাই নেকি? এতিয়া মই MCLA হোৱাৰ পিছত প্ৰথম মই খৈৰাবাৰী ব্লকত যেতিয়া সোমাওঁ, খৈৰাবাৰী ব্লকত যিটো সোমোৱাৰ পিছত খৈৰাবাৰী যিটো অফিচৰ বিল্ডিং খুব জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ধুমুহা আহিলে কেতিয়াবা ভাঙি গ'ল হয়। প্ৰথম মই বিল্ডিংটো বনাইছোঁ, খৈৰাবাৰী যিটো অফিচ বিল্ডিংটো, লগত তাৰপিছত বাউণ্ডেৰী ৱালটো মই দিছোঁ। আৰু খৈৰাবাৰী যিটো নেকি আমাৰ পাব্লিক যিহেতু খৈৰাবাৰীত ব্লকত আহে, মানে আহি পেলাই পেচা টেচা কৰাৰ কাৰণে তেওঁলোকে জেগা নাপায়, সেইকাৰণে এটা ড্ৰিংকিং ৱাটাৰ উইথ টয়লেট ছেট বনাই দিয়া হৈছে তাতে। তাৰ ওচৰতে আমাৰ থানাখনতো মানে মই টয়লেট ছেট প্লাছ ৰেষ্ট হাউচ এটা দিছোঁ। এইবাৰ আপোনালোকে গ'লে নিশ্চয় দেখা পাব। আৰু এনেকৈ মোটামুটি মই খৈৰাবাৰীত মই পেণ্ডাৰ ডিপাৰ্টমেণ্টৰ পৰা মোটামুটি মই 10টাৰ ওপৰত মই অলৰেডি বক্স কালভাৰ দিয়া হৈছে আৰু প্ৰায় 6-7টা অলৰেডি CC চেণ্ট কেবিলিং। তাৰপিছত আপোনাৰ আৰু কি হৈছে মানে টয়লেট ছেট অলৰেডি মই 10টাৰ ওপৰত অলৰেডি খৈৰাবাৰী সমষ্টিত মই নিজৰ সমষ্টিত দিয়া হৈছে, ড্ৰিংকিং ৱাটাৰ টয়লেট ছেট। আৰু তাৰপিছত আমাৰ যিটো মৰাখালী যিটো মানুহপুৰা, সেইটো মোৰ সমষ্টিত মই 3টা অলৰেডি দিয়া হৈছে আৰু বাকী প্ৰচেছত আছে। আৰু এতিয়া ক'বলৈ গ'লে মোটামুটি মই গুডউইলত যিটো টকা পাইছিলোঁ, আসাম চৰকাৰৰ পৰা যিটো গুডউইলত টকা দিয়ে, তাত 10 কোটি 20 কোটি টকা পাইছিলোঁ। মই 20 কোটি মোটামুটি 10টা ৰাস্তা CC বিলাক অলৰেডি কমপ্লিট হৈ গ'ল। এতিয়া এইবাৰ আকৌ কি হৈছে 25-26ত আকৌ মোক 4 কোটি টকা দিছে। 4 কোটিত মই 3টা ৰাস্তা অলৰেডি বনাইছোঁ, অলৰেডি 2020 টেণ্ডাৰ হ'ব। আৰু এনেকৈ মোটামুটি বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যেনিবা আমাৰ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ পৰা মই এটা বিল্ডিং পাইছিলোঁ, মই হেণ্ডলুমৰ আগতে মানে খৈৰাবাৰী ব্লকতে আছিলে একেলগে তেওঁলোকে, তাতে তেওঁলোকে নিজা মাটি নাছিলে আৰু তেওঁলোকৰ অফিচটো খুব বেয়া আছিলে। এই অফিচটো মাটি বাৰী ঠিক কৰি মাটিটো ঠিক কৰি 3 কঠা মাটি দি তেওঁলোকে এটা অফিচ বিল্ডিং এটা বনাই দিলোঁ হেণ্ডলুম অফিচটো। তেনে মোটামুটি খৈৰাবাৰী অঞ্চলত যথেষ্ট কাম হৈছে। আৰু প্লাছ ক'বলৈ গ'লে
আমাৰ যিখিনি মানে আলাদা সিং বিথাংকি অঞ্চল বিথাংকি এতিয়া অঞ্চল বিথাংকি মোটামুটি 600ৰ ওপৰত অলৰেডি মই 5,000 দিয়া হৈছে 600 মানুহক লাষ্টত যিটো মানে আমাৰ স্কলাৰশ্বিপ যিটো কয় আমাৰ ল'ৰা ছোৱালীবিলাক মেট্ৰিক পাছ কৰাৰ পিছত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাক মোটামুটি মই 600ৰ ওপৰত অলৰেডি স্কলাৰশ্বিপ দিয়া হ'ল এতিয়ালৈকে আৰু আলাদা সিং বিথাংকি যিটো আমাৰ মন্দিৰৰ যিটো পইচা এতিয়ালৈকে প্ৰায় 20টামান মন্দিৰত অলৰেডি মই 2 লাখ টকা অলৰেডি দিয়া হ'ল আৰু যদি আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে মূলত গ'লে নিশ্চয় স্পটত গ'লে মই আপোনালোকে দেখুৱাই দিম মোৰ ক'ত ৰাস্তা হৈছে এইবিলাক আপোনালোকক নি পেলাই মই দেখুৱাই দিম আৰু মোৰ যদি MCLA ফাণ্ডৰ পৰা মোটামুটি মই এতিয়ালৈকে মই 2.5 কোটি পালোঁ 2.5 কোটিত মোটামুটি মোৰ 40টাৰ ওপৰত অলৰেডি মোৰ ৰংগমঞ্চ তাৰপিছত কিছু বক্সালভান আৰু ৰাস্তা দিয়া হৈছে কিন্তু মানে আপোনালোকে মিডিয়াত গম পাইছে এজন বাইদেৱে মানে মহিলা এজনীয়ে কৈছে যে মই আগতে BPOত আছিল এতিয়া মই BPOত আছে বুলি তেওঁ এটা হেৰি দিছে কৈছে আপোনালোকে নিশ্চয় শুনা পাইছে মইতো বহি থকা মানুহ নহয় প্ৰায় ঘূৰি আছোঁ ফিল্ডত প্ৰত্যেকটা ফিল্ডত মই নিজে গৈছোঁ গাঁৱত গৈছোঁ কথা পাতিছোঁ কিছুমানে হয়তো এনেকৈ কৈছে যে আমাক এটা চেনকেবিল লাগে মই জানাম যে যোৱা 15 বছৰ কাৰ্যকালত যিটো আমাৰ ডিমাৰীৰ যিটো EM হৈ থাকোঁতে প্ৰত্যেকটা ৰাস্তাত আপোনালোকে যদি ভালকৈ ছাৰ্ভে কৰে এটা ৰাস্তাত 3 বা 4বাৰকৈ মানে এমজেণ্ডেকা ধৰা হৈছে 20 লাখ 30 লাখ 40 লাখ কিন্তু সেইখিনি কাম যদি ইমানখিনি পইচা দিছে তাতে যদি কামটো যদি কৰিলে কমপ্লিট হৈ গ'ল হয় কিন্তু য'ত মানে তেওঁলোকে 15 লাখ 20 লাখ ধৰিছে মাত্ৰ 3 লাখ 4 লাখৰ মানে মাটিৰ কাম কৰি আৰ্টফিলিং কৰি পেলাই থৈ দিছে আৰু কিছুমান জেগাত কামেই কৰা নাই আৰু মোৰ তাত মানে প্ৰমাণ আছে এনেকৈ যদি চাব বিচাৰে আপোনালোকে মূলত গ'লে আপোনালোকে নিশ্চয় এই স্পটবিলাক মই দেখুৱাই দিম আপোনালোক আপোনাৰ এই 5 বছৰ কাৰ্যকালত আটাইতকৈ উল্লেখযোগ্য কাম কি আছে আটাইতকৈ উল্লেখযোগ্য কাম বুলি ক'লে মই খৈৰাবাৰী টাউনটো মোৰ দিনত ডিক্লেয়াৰ হ'ল অলৰেডি তাতে 1 কোটি টকা এটা ডিক্লেয়াৰ দিছে অলৰেডি বিল্ডিংটো আমাৰ কনষ্ট্ৰাকশ্যন অলৰেডি কাম আৰম্ভ হ'ব টেণ্ডাৰ হোৱা নাই হ'ব আৰু প্লাছ এই মাজতে আমাৰ সন্মানীয় BTR CM ডাঙৰীয়া আহিল আৰু তেওঁলোকক মই আলোচনা কৰিছিলোঁ যে আমাৰ যিহেতু তামোলচাৰ দেৱালয় এটা ঐতিহ্যশালী এটা মন্দিৰ সেই মন্দিৰত যদি মুঠতে 1 কোটি টকা যদি দিয়ে অলৰেডি সিদিনাখন 1 কোটি টকা বিয়াৰ ভাৱনা এটা ডিক্লেয়াৰ দি গ'ল লগত আমাৰ ইয়াতে যিটো খৈৰাবাৰী মহিৰংগ যিটো ফাথিনাচালি তাতে 1 কোটি এটা দিছে ৰিপেয়াৰিং এটা প্লাছ আৰু মোৰ এটা ডাঙৰ এটা কাম হৈছে খৈৰাবাৰী যিটো হিৰাম্বা আমাৰ এই খৈৰাবাৰী আঞ্চলিক বাথৌ মন্দিৰ তাতে অলৰেডি সুজিত নাৰ্জাৰী অডিটৰিয়াম এটা হ'ল কমপ্লিট হৈ গ'ল অলৰেডি ইনগ্ৰেশ্যন হ'ল 20 ইনগ্ৰেশ্যন হ'ব নিশ্চয় আপোনালোকক মাতিম মই তাতে